ৰাজ্য চৰকাৰে যিমানে কঠোৰ নীতি অৱলম্বন নকৰক কিয় কিন্তু একাংশ চৰকাৰী গাঁওবুঢ়াৰ দুৰ্নীতি আৰু কেলেংকাৰীত অতিষ্ঠ দৰিদ্ৰ জনতা। এইবাৰ ৪৫ নং বাঘবৰ সমষ্টিৰ মন্দিয়া ৰাজচক্ৰৰ অন্তৰ্গত তথা নৱগঠিত চেঙাৰ ধৰ্মপুৰ এনচি ভাটনাপাইটি এনচি আৰু খকুৱাবাৰজাৰত চৰকাৰী চলাৰৰ নামত গাঁওবুঢ়া আৰু একাংশ মধ্যভোগী দালালৰ দপদপনি। প্ৰতিটো চৰকাৰী চলাৰৰ নামত ৩,০০০ পৰা ৪,০০০ টকাৰ লোৱাৰ অভিযোগ উত্থাপন হৈছে ধৰ্মপুৰ গাঁওবুঢ়া সুলেমান আৰু তুজামেল হকৰ বিৰুদ্ধে। আৰু সেয়েহে এইবাৰ ভুক্তভোগী হিতাধিকাৰী ৰাইজে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। উল্লেখ্য যে ৪৫ নং বাঘবৰ সমষ্টিৰ তথা নৱগঠিত চেঙাৰ ধৰ্মপুৰ ভাটনাপাইটি আৰু খকুৱাবাৰজাৰ আদি চৰাঞ্চলত চলাৰৰ নামত গাঁওবুঢ়া আৰু মধ্যভোগী দালালৰ দপদপনিত অতিষ্ঠ হৈ পৰিছে হাতীখোৱা চৰাঞ্চলৰ ৰাইজ। আৰু সেয়েহে এইবাৰ সংবাদ মাধ্যমৰ যোগেদি উক্ত ঘটনাটোৰ উচিত তদন্ত বিচাৰিছে ভুক্তভোগী হিতাধিকাৰী ৰাইজে। লগতে অসমৰ মুখ্যমন্ত্ৰীলৈ কৰজোৰে অনুৰোধ জনাইছে ৰাইজে যাতে সন্মানীয় মুখ্যমন্ত্ৰীয়ে অতি সোনকালে সিহঁতৰ প্ৰাপ্য চলাৰ পোৱাৰ ব্যৱস্থা কৰি দিয়ে তাৰ বাবে অনুৰোধ জনাইছে। এই প্ৰতিবাদ এটোৰ কাৰণে কৰিছো অসম নৰ্থ ইষ্ট সোলাৰ কোম্পানী দীনদয়াল আঁচনিৰ ২১ বছৰ যিখিনি সোলাৰ আমাৰ ভুক্তভোগী যিবিলাক বেনিফিচিয়াৰী আছে আপনার ১১৬৯টা টোটালি মাল আছিল আমার সোলার। তার ভিতৰত ৭৫২টা মাল প্ৰেক্টিকেলি ফিল্ডত সার্ভে কৰি AGM অফিসত তথ্য আমি পাইছোঁ। বাকি সোলারখিনি এতিয়ালৈকে আমাক দিয়া নাই। আমি ৬ মাহ ধৰি ঘূৰি আছোঁ। RTI কৰিছিলোঁ, তাৰপিছত AGM অফিসত কমপ্লেইন কৰিছোঁ, CO ছাৰৰ তাতো কৰিছোঁ, AGM অফিসত কৰিছোঁ। তাৰপিছত আপোনাৰ পাৱাৰ মিনিষ্টাৰক এপ্লিকেশ্যন এটা দিছিলোঁ। তাৰপিছত এই সোলাৰৰ দুৰ্নীতিৰ কাৰণে CM ছাৰকো আমি এপ্লিকেশ্যন ইতিমধ্যে অৱগত কৰিছোঁ, কিন্তু এতিয়ালৈকে আমাৰ কোনো সঁহাৰি আমি পোৱা নাই। আৰু আপোনাৰ আমাৰ যিটো গাঁওবুঢ়া আছে সেইটো আমি যদি ক'ব যাওঁ ইতিমধ্যে AGM অফিসৰ পৰা আমাৰ ওচৰত এটা লিষ্ট খুজিছিল। সেই লিষ্টখিনি আমি ২৫০ মান মানুহৰ নাম দিছোঁ। আমি ব্যক্তিগত নাম আমাৰ এটাও নাই, আমি নিজে ঘূৰি আছোঁ, তথাপিও আমাৰ নাম দিয়া নাই। আমি দুখীয়া মানুহৰ নাম দিছিলোঁ। সেই ২৫০ ভিতৰত আপোনাৰ AGM অফিসৰ পৰা ভেৰিফাই কৰি ১৩৯টা লিষ্ট আমাক দিছিল। তাৰপিছত আমি ডকুমেণ্টছ খুজিছিলোঁ, ৰাইজৰ ID প্ৰুফ লৈছোঁ। পুৰাখিনি লোৱাৰ পিছত গাঁওবুঢ়াই আমাক AGM অফিসত মাতি লৈ গৈছিল। গাঁওবুঢ়া চহী কৰা নাই, সেইবিলাক মানুহক অবৈধ বুলি ঘোষণা কৰিলে আমাৰ গাঁওবুঢ়া চলমান গাঁওবুঢ়া। আৰু বাকী বেলেগ এটা গাঁওবুঢ়া তুজামেল গাঁওবুঢ়া হয়, এইটো বিধায়কৰ নাম লৈ এইটো আমাৰ গাঁওবুঢ়াক ভাবুকি দিয়ে, এইবিলাক নকৰিব, আপোনাৰ প্ৰব্লেম হ'ব এইবিলাক কৈ তুজামেল গাঁওবুঢ়া আমাৰ কিছু গাঁৱৰ মুখিয়াল মানুহৰ লগত মিলি বেলেগ লাডৰ গাঁওবুঢ়া যাই পেলাই চহী কৰি মাল ৬০টা মাল লৈ আহিছে। আমি শুনা পাইছোঁ। বাকী দুখীয়া মানুহক এটা সোলাৰো এতিয়ালৈকে দিয়া নাই। আপোনাৰ যিবিলাক মানুহৰ লগত জড়িত হৈ লৈ আহিছে সেইবিলাক মানুহ ২টা-৩টাকৈ ভগাই লৈছে। এইখিনি চলাৰবিলাক আছিল ৰাইজৰ কিন্তু ভগাই লৈছে কোনে? গাঁওবুঢ়া আৰু আমাৰ কিছুমান মানুহ ৰাইজৰ মানুহ মুখিয়াল মানুহ যিবিলাক থাকে। আৰু এটা কথা উত্থাপন কৰিছে যে সোলাৰৰ নামত টকা লোৱা। সোলাৰৰ নামত টকা লৈছে, প্ৰত্যেকটা বেনিফিচিয়াৰীৰ পৰা ৩,০০০-৪,০০০ কৰি টকা লৈছে। আমাৰ তাতো তথ্য আছে। কোনে লৈছে? যিবিলাক মানুহক আপোনাৰ গাঁওবুঢ়া নিজে লৈছে। গাঁওবুঢ়াজনৰ নাম তুজামেল গাঁওবুঢ়া আৰু চলমান গাঁওবুঢ়া। ঘৰ ক'ত গাঁওবুঢ়াজনৰ? আমাৰ ইয়াতে এটা চলমান গাঁওবুঢ়া, যিটো এটা আমাৰ লাডৰ গাঁওবুঢ়া হয়। আৰু যেটো তুজামেল গাঁওবুঢ়া এইটো বেলেগ এটা গাঁৱৰ চৈতপুৰৰ গাঁওবুঢ়া ইয়াতে আহি পইচা লওঁ। আৰু আপোনাৰ ইয়াতে স্থানীয় জেগাত এতিয়ালৈকে ঘড়ী নাই, তাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টত থাকে। তাই এতিয়া কি বিচাৰে? এইটো আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে আমি এইটোই বিচাৰোঁ যে আমাৰ যিখিনি প্ৰাপ্য চলাৰ যিখিনি দুখীয়া মানুহ পাব লাগে সেইখিনি মানুহ যাতে পায় আপোনালোকৰ জৰিয়তে এইটোই অৱগত কৰিলোঁ। আৰু আমাৰ CM ছাৰকো আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ যাতে এই দুৰ্ভাগ্য মানুহবিলাক যাতে
প্ৰাপ্ত সোলাৰখিনি যাৰ যাৰ নামৰ নিজৰ সোলাৰখিনি যাই পা নিউজ ডেস্ক ৰিপোৰ্ট AIPL Live 24/7